গোমাংস ভাৰতৰ সংবিধান অনুচ্ছেদ ৪৮ত নিষিদ্ধ ঘোষণা কৰা আছে। আপোনালোকে যদি চাই আপোনালোকে দেখিব যে খুব স্পষ্টকৈ তাত লিখা আছে যে ভাৰতীয় সংবিধানত আপুনি গো মাংস ভক্ষণ কৰিব নোৱাৰে বা অন্য যিকোনো ধৰণে কোনোবাই যদি তাত আৰু এটা স্পষ্ট লিখা আছে চাব বেনিং এনিমেল স্লটাৰিং অফ কাউস এণ্ড কালভছ এণ্ড আদাৰ মিলছ এণ্ড ড্ৰথ কেটেলছ বুলি কৈছে। ড্ৰথ কেটেলছ মানে যিকোনো ধৰণৰ মাংস পেশীযুক্ত যিকোনো ধৰণৰ পাৱাৰফুল কেটেল ডেট আৰ ইউজ ফৰ ফাৰ্ম ৱৰ্ক এণ্ড ট্ৰেন্সপৰ্টেশ্যন মানে এই গৰুবোৰ বলদবোৰো খাব নোৱাৰে। ড্ৰথ কেটেল বুলি কৈ ভাৰতৰ সংবিধানৰ আৰ্টিকল 48ত ক্লিয়াৰলি লিখা আছে এই কথাটো যে গো হত্যা নিষিদ্ধ যিয়ে নহয় গাই গৰুৱে হওক মতা গৰুৱে হওক। এতিয়া আমাৰ কথা হ'ল যিটো বস্তু ভাৰতীয় সংবিধানত মুকলি স্পষ্টকৈ নিষিদ্ধ বুলি লিখা আছে আৰু সেইটো কিবা বেলেগকৈ আইন আনি নিষিদ্ধ কৰিব লাগিব বুলি ভবা নাই। তাৰপিছতো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আইন আনিছে, আমি ভাল পাইছোঁ, আমি সমৰ্থন কৰিছোঁ, আমি বিচাৰি আছে। এতিয়া যিসকলে এই বিষয়টো বিৰোধ কৰি আছে আমি আপোনালোকলৈ কৈছোঁ তেওঁলোক ভাৰতৰ সংবিধান বিৰোধী, তেওঁলোকে ভাৰত পৰিপন্থী আৰু তেওঁলোকে ভাৰত পৰিপন্থী চিন্তাৰ দ্বাৰা নিজকে পৰিচালিত কৰিছে। তেওঁলোকক ভাৰত বিৰোধী বুলি অসম চৰকাৰে যিসকলে সামাজিক মাধ্যমতে হওক আপোনালোকৰ সংবাদ মাধ্যমতে হওক যিকোনো ধৰণে গো মাংস গো হত্যাৰ সপক্ষে যিসকল আছে তেওঁলোক ভাৰতীয় সংবিধান বিৰোধী বুলি ৰাষ্ট্ৰদ্ৰোহী বুলি ভাৰত বিৰোধী বুলি অসম চৰকাৰে ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে। তাৰ লগতে গুৰুত্বপূৰ্ণ কথাটো হ'ল সেইসকল মুছলমান অধিবক্তা মুছলমান উকিল যিসকলে জানে আৰ্টিকল 48ত এই কথাটো স্পষ্টকৈ লিখা আছে তেওঁলোকে জানে আৰু তেওঁলোকে সেই সংবিধানৰ আধাৰতে ওকালতি কৰি ফুৰিছে, কিন্তু তেওঁলোকে সংবিধানত লিখি থোৱা কথাটো অমান্য কৰিছে, তেওঁলোকে সংবিধান অৱমাননা কৰিছে, তেওঁলোকে সংবিধানৰ কথা নস্যাৎ কৰিছে। গতিকে সেইসকল মুছলমান অধিবক্তাই কি ভিত্তিত তেওঁলোকে আকৌ সংবিধানৰ মূল্য ৰাখিব পাৰিব, কি ভিত্তিত তেওঁলোকে সংবিধান শিৰত তুলি ধৰি আমাৰ সাধাৰণ মানুহক মান্যতা প্ৰদান কৰি ন্যায় দিব পাৰিব তাত সন্দেহ আছে। কাৰণ তেওঁলোকে নিজেইতো গো হত্যা কৰি গো ভক্ষণকাৰী আৰু তাৰ প্ৰশিক্ষণ লৈ মানে তাৰ পক্ষপাত লৈ তাৰ পক্ষত গৈ তেওঁলোকে নিজে সংবিধান উলংঘা কৰিছে, ভাৰত বিৰোধী কাৰ্যকলাপ কৰিছে। গতিকে ভাৰত বিৰোধীক ভাৰতীয় ন্যায়ত কি ধৰণে দায়িত্ব পাব পাৰে। গতিকে মই আপোনালোকৰ মাধ্যমেৰে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰম আদৰণীয় ন্যায়াধীশ মুখ্য ন্যায়াধীশ মহোদয়ক আমি জনাইছোঁ, আহ্বান কৰিছোঁ যে মুছলমান যিসকলে গো ভক্ষণকাৰী তেওঁলোকৰ অধিবক্তাৰ অনুজ্ঞাপত্ৰ বাতিল কৰি দিব লাগে। হয় তেওঁলোকে লিখিতভাৱে জনাওক যে আমি গো হত্যাকাৰী নহয়, আমি গো ভক্ষণকাৰী নহয়, আমি আৰ্টিকল 48 অমান্য কৰা নাই, তেতিয়া সেইটো এটা বেলেগ বিষয়। যদি লিখি নিদিয়ে তেতিয়াহ'লে আমি আপোনালোকক কৈছোঁ তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰি দিব লাগে। যিকোনো পৰ্যায়ত জিলা পৰ্যায়ত হওক সত্ৰ পৰ্যায়ত হওক বা উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত য'তে নহয় কিয়। ইয়াক আমি সবিশেষ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে উচ্চতম ন্যায়ালয়ৰ সুপ্ৰিম কোৰ্টৰ মাননীয় মুখ্য ন্যায়াধীশলৈকো পত্ৰ লিখিম বুলি আমি ভাবি আছোঁ আৰু মাননীয় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিলৈকো এই বিষয়ত আমি পত্ৰ লিখিম বুলি ভাবিছোঁ। শেষৰ কথাটো আমি বিভিন্ন সময়ত কৈছোঁ গো মাংস নিষিদ্ধ হ'ল যিটো ভাৰত বিৰোধী কৰোঁ। আজানত লাউড স্পীকাৰটোও বন্ধ হ'ব লাগে। আমি কোৱা নাই যে সকলোতে বন্ধ কৰক, কিন্তু য'ত সমস্যা হৈছে যিবোৰ ঠাইত যিবোৰ লোকে সমস্যা সৃষ্টি কৰিছে বুলি ভাবিছে কোনোবাই যদি ক'ৰবাত আমি আহ্বান কৰিছোঁ আপোনালোকৰ মাধ্যমেৰে য'ত আজানৰ কাৰণে সমস্যা হৈছে হিন্দু জনবসতিপূৰ্ণ ঠাইত তেওঁলোকে অভিযোগ কৰক, তেওঁলোকে নিজৰ নিজৰ ঠাইত অভিযোগ কৰক আৰু চৰকাৰে এইটো বন্ধ কৰক। কাৰণ লাউড স্পীকাৰটো ইছলামৰ কোৰ কম্পনেণ্ট নহয়, তেওঁলোকৰ ইছলামৰ ভিতৰৰ বস্তু নহয়। তেওঁলোকে নিজৰ ঠাইত এতিয়া মান কাছাৰত য'ত তেওঁলোকে আছে কেৱল তাত তেওঁলোকে বজাওক, 10টা বজাওক, আমাৰ ক'ব লগা নাই। কিন্তু তাৰপিছতো আমি এইটো কথা ক'ম যে প্ৰদূষণৰ ক্ষেত্ৰত মানুহৰ মানসিক অৱস্থাৰ ক্ষেত্ৰত ৰোগীয়াৰ ক্ষেত্ৰ ভাবি চিন্তা কৰি এইবোৰ বন্ধ কৰি পেলাব লাগে যিবোৰ এইবোৰ কম্পনেণ্ট নহয়। আৰু তাৰ মূলতঃ এই কথাটো এনেকুৱা যে আমি এখন শান্তশিষ্ট সভ্য সমাজ বিচাৰোঁ আৰু আজানত লাউড স্পীকাৰ ব্যৱহাৰ কৰি আজান দিয়া বিষয়টো যিখিনি বক্তব্য ৰাখে সেইখিনিও ভাৰত বিৰোধী, ভাৰতীয় সংবিধান বিৰোধী,
ভাৰতৰ গণতন্ত্ৰ বিৰোধী ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰৰ বিৰোধী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত